নিউজ 18 অসম নৰ্থ ইষ্টৰ সাইকেল নহয় টিলিঙা এই বিশেষ অনুষ্ঠানলৈ মই তুষাৰ হাজৰিকাই সকলোকে স্বাগতম জনাইছো আৰু আজি মই আহি উপস্থিত হৈছোহি বিশ্বনাথ বিধানসভা সমষ্টিৰ কুঁৱৰী গাঁও পঞ্চায়তত আৰু এই কুঁৱৰী গাঁও পঞ্চায়তত এই যি নিৰ্বাচন এবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব এই পঞ্চায়ত নিৰ্বাচনত আসলতে ৰাইজ ভোট দিবলৈ কেনে ধৰণে সাজু হৈছে সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম আৰু এই পঞ্চায়তত কি সমস্যা আছে আৰু বিগত যি পঞ্চায়ত সেই পঞ্চায়ত প্ৰতিনিধিসকলে কেনে ধৰণে ইয়াত কাম কৰিলে কি কাম কৰিবলৈ বাকি থাকিল সেই সকলোখিনি জনাৰ বাবে মই আজি আহি এই কুঁৱৰী গাঁও পঞ্চায়তত উপস্থিত হৈছোহি আৰু আহকচোন আমি কুঁৱৰী গাঁও পঞ্চায়তৰ ভোটাৰৰ কাষলৈ যাওঁ আৰু জানিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ মনৰ বতৰা ইতিমধ্যে কুঁৱৰী গাঁও পঞ্চায়তৰ 3টাকৈ ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থীয়ে জয়লাভ কৰিছে গতিকে 7টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ'ব ৱাৰ্ড সদস্যৰ বাবে আৰু বাকি 3টা ৱাৰ্ডৰ ভোটাৰে কিন্তু যি আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যক ভোট দিব আৰু কুঁৱৰী পঞ্চায়তৰ ভোটাৰৰ মনৰ বতৰা আমি ল'বৰ কাৰণে এই মুহূৰ্তত উপস্থিত হৈছো ইয়াত ৰাইজ আছে আমি ৰাইজক লগ পাইছো গতিকে কথা পাতিম প্ৰথমে আপোনাৰ কাষলৈ আহিছো কি নাম আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰী মনীষা পৌৰেল কি কেনেকুৱা পঞ্চায়তৰ 5টা বছৰ সম্পূৰ্ণ হ'ল কি দেখা পালে উন্নয়ন হৈছে নাই কি পালে কি নাপালে সৰ্বপ্ৰথমে মই নিউজ অসমৰ সমূহ দৰ্শকলৈ নমস্কাৰ আগবঢ়াইছো আমাৰ গাঁৱৰ সকলো সদস্যৰ তৰফৰ পৰা এই 5 বছৰত মই দেখা পৰিৱৰ্তনসমূহৰ ভিতৰত আপোনালোকে কেমেৰাৰ সন্মুখতে দেখা পাব পাৰে আমাৰ গাঁৱত ইমান ধুনীয়া স্কুল এখন প্ৰতিষ্ঠিত হ'বলৈ গৈ আছে স্কুলখনৰ আন্তৰ্গাঁথনিৰ কাম প্ৰায় সম্পূৰ্ণ হৈ গৈছে বুলি ক'ব পাৰি ইয়াত আপোনাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত যিখিনি কন্যা সন্তান তেওঁলোকে বিনামূলীয়া খাদ্য বস্তুৰ পৰা ধুনীয়া আৱাসিক আঁচনি তাৰপিছত তাতে কাপোৰ চিলাই বুনাই নাৰ্ছ আদিৰ পৰা সকলো ধৰণৰ শিক্ষাৰ লগতে পাঠ্যপুথিৰ শিক্ষাও গ্ৰহণ কৰিব পাৰিব যাৰ দ্বাৰা কেৱল শিক্ষা ক্ষেত্ৰতে নহয় তেওঁলোকে ভৱিষ্যতে আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ কিবা এটা কৌশল লাভ কৰিব পাৰিব আৰু তাৰ লগতে ৰাস্তা ঘাটসমূহৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন মই দেখা পাইছোঁ আমাৰ ঘৰৰ যিখিনি পাবলগীয়া প্ৰাৰ্থী আছিলে ধৰক অৰুণোদয় আঁচনি হওক বা যিখিনি ঘৰ দি আছে সেই ঘৰসমূহ আমি গাঁৱৰ পাবলগীয়া সদস্যখিনিয়ে পোৱা পৰিলক্ষিত হৈছে এই 5টা বছৰত গতিকে আৰু আছে ৰাইজ মই আপোনাক ধন্যবাদ দিছোঁ আপোনাৰ কাষলৈ আহিছোঁ কি আছে সমস্যা কি আছে এতিয়া সমস্যা এতিয়া প্ৰথমে মই নিউজ নমস্কাৰ জনাইছোঁ সমস্যা বৰ্তমান তেনেকুৱা সমস্যাটো নাই এতিয়া সকলোৱে ঘৰ পাইছে অৰুণোদয় আঁচনি পাইছে ৰাস্তা ঘাট হৈছে আৰু সমস্যা নাই বৰ্তমান সমস্যা নাই ঠিক আছে মই আৰু আছে ৰাইজ মই আপোনাৰ কাষলৈ আহিছোঁ পঞ্চায়তৰ ৰাস্তা ঘাটবিলাক নিৰ্মাণ হৈছেনে হৈছে যথেষ্টখিনি আমাৰ মানে উন্নতি পথে গৈছে ৰাস্তা মানে আজি 10 বছৰৰ আগত কেনেকৈ আছিল গাঁওখনৰ পৰিস্থিতি এতিয়া বৰ্তমান যথেষ্ট উন্নত বুলি আমি ভাবোঁ আপোনাৰ কাষলৈ আহিছোঁ কি নাই গাঁৱত সকলো সুবিধা আছে বৰ্তমান সুবিধাটো কেতিয়াও শেষ নহয় অসুবিধাই আছে এতিয়া এই ৰাস্তা ভাঙি গৈছে এতিয়া আকৌ মেৰামত কৰিবই লাগিব অসুবিধা আছে সুবিধাৰ মাজত অসুবিধা আছে পঞ্চায়তৰ আঁচনিবিলাক পাইছে নাই মানুহে পাইছে উপযুক্ত মানুহে পাইছে আপোনাৰ কাষলৈ আহিছোঁ পঞ্চায়তৰ আঁচনি পাইছে নাই পঞ্চায়তৰ আঁচনি আমি অৰুণোদয় পালোঁ আৰু বেলেগ বস্তুটো একো পোৱা নাই বাৰু ৰাস্তা ঘাট সব মানে হৈছে সেইটো টেনশ্যন কৰিব নালাগে আৰু পঞ্চায়তে যি দিব আছিলে ৰাইজক দি আছে হয় নিশ্চিতভাৱে আচলতে পঞ্চায়তৰ আঁচনি পাইছে আপোনাক উলিয়াই আহিছোঁ আঁচনি পাইছে নাই পঞ্চায়তৰ যিসমূহ আঁচনি পঞ্চায়তে কাম কৰিছে নাই কি দেখা পাইছে পঞ্চায়ত নমস্কাৰ পঞ্চায়ত আঁচনি পাইছোঁ অৰুণোদয় পাইছোঁ ঘৰ পাইছে মানুহে ৰাস্তা পথ সব সকলো ফালে হৈছে সবফালে সুবিধা আমাৰ ফালে স্কুল হৈছে ইমানে আৰু পঞ্চায়তৰ আঁচনিসমূহ ঠিকে ৰূপায়ণ হৈছে নাই কিবা দুৰ্নীতি হৈছে নেকি নাই দুৰ্নীতি হোৱা নাই ঠিকেই ৰূপায়ণ হৈছে
ভালেই লাগিছে ঠিকে পাইছে ঠিকেই পাইছোঁ আচলতে ইয়াত যথেষ্ট সংখ্যক আছে ৰাইজ মই আপোনাৰ কাষলৈ আহিছোঁ পঞ্চায়তে কাম যোৱা 5টা বছৰ ঠিকে কৰিলে নে কিবা খেলি মেলি আছিলে ঠিকে কৰিলে ভালে কৰিলে হয় আঁচনিসমূহ প্ৰকৃত মানুহে পাইছে পাইছোঁ সমস্যা কি আছে সমস্যা এতিয়ালৈকে একো নাই বৰ্তমান সমস্যা নাই নাই আচলতে দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু পঞ্চায়তৰ যিসমূহ আঁচনি আচলতে সকলোৱে ইয়াত লাভ কৰিছে আপোনাৰ গৈ আহিছোঁ পাইছে নাই কিবা কিবি পাইছোঁ নমস্কাৰ মোৰ নাম হেমপ্ৰভা ছেত্ৰী মই পঞ্চায়তৰ সকলোবিলাক সুবিধা সকলো মানুহে পাইছে বুলি জ্ঞাত কিয় মানে আমাৰ পঞ্চায়তখন এনেই পিছপৰা গাঁৱৰ মাজত আছে আমাৰ গাঁওখন বহুত উন্নত হৈছে আমাৰ ৰাস্তা পদূলিবিলাক উন্নত হৈছে বিশেষকৈ ক'বলৈ গ'লে মই বিজেপি চৰকাৰক ধন্যবাদ দিছোঁ কাৰণ এই চৰকাৰটোৱে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া কলেজত তেওঁলোকে এডমিশ্যন কৰিছে তেওঁলোকক নিযুত মইনা আঁচনি প্ৰদান কৰি দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীবিলাকক আগবঢ়াই নিয়াত সহায় কৰিছে আৰু ৰাস্তা পদূলিবিলাক একেবাৰে অচলা অৱস্থাত আছিলে সেইবিলাক ভালদৰে মেৰামতি কৰি দিছে আৰু যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা পাব লাগে গোটেইখিনি মানুহে প্ৰযোজ্যভাৱে তেওঁলোকে পাইছে ইয়াত কোনো ব্যক্তিক্ৰম হোৱা নাই মই সমৰ্থন কৰোঁ বিজেপি চৰকাৰ হয় ধন্যবাদ জনাইছোঁ আৰু ইয়াত যথেষ্ট লোক আছে নিৰ্বাচন যিহেতু আহিলে সাজু হৈছে নিশ্চয় নিৰ্বাচনৰ বাবে সাজু হৈছে চাগে নিশ্চয় ৰাইজ ন যথেষ্ট সাজু আপোনাৰ কাষলৈ আহিছোঁ কেনেকুৱা দেখিছে পঞ্চায়তৰ ভাল লাগিছে যিখিনি কাম কৰিছে ভালেই কৰিছে ভাল লাগিছে আমি নাপালোঁ যিবিলাক দৰিদ্ৰ পৰিয়াল মানুহ সিহঁতে পাইছে ভাল লাগিছে ধন্যবাদ কিবা বাকী আছে নেকি কাম বাকী আছে নেকি কৰিবলৈ কি আছে এতিয়া আগন্তুক দিনত যিহেতু নতুনকৈ পঞ্চায়তৰ প্ৰতিনিধি আহিব কি কৰিব লাগিব তেওঁলোকে এতিয়া যিবিলাক পোৱা নাই যিবিলাক কাম পেণ্ডিং হৈ আছে সেইবিলাক কৰি আগবাঢ়ি নিলেই হ'ল নেকি কি কাম আছে কেনেকুৱা দেখা পাইছে কি দেখা পাইছে কি কাম মানে যিবিলাক ধৰক দোকানদাৰী হওক বা মাৰ্কেটিং হওক আমাৰ চেণ্টাৰত যিখিনি অসুবিধা আছে সেইবিলাক চাই মেলি কৰিলে পঞ্চায়তৰ যিসমূহ দোকান সেইসমূহ নতুনকৈ বনোৱা বা তেনেকুৱা ধৰণৰ নেকি হয় আমি এতিয়া তাত থাকিও দোকান চোকান আজিলৈকে সুবিধা নাপালোঁ পঞ্চায়তত আজি প্ৰায় 3 বছৰ কমপ্লেইন কৰিলোঁ নাপালোঁ আৰু যদি এইবাৰ যদি নতুন পঞ্চায়ত আহে তেতিয়া দিব লাগিব কিমান দোকানী আছে আপোনালোকৰ তাত আমাৰ তাত 5 ইফালে 10টা আৰু সিফালে আপোনাৰ 7টা মোটামুটি 17টামান দোকান আছে 17-18মান তেনেকুৱা ৰুমসমূহ বনোৱা নাই নেকি ৰুমখিনি আছে কিন্তু ৰুমখিনি বনাই পেলাই এনেই যাৰ তাৰ নামত দি থৈছে আজিলৈকে কাকো নিদিয়ে মেৰামতি কৰিও মানে আমাক দিয়া নাই এতিয়া ধৰ যিবিলাক দোকান কৰি আছে সিহঁতে পোৱা নাই ময়ে পোৱা নাই ক'ব গ'লে 3 বছৰ তাত দোকান কৰি ফুটপাথত বহি আছে আচলতে সমস্যা কিছু আছে আৰু নতুন যি পঞ্চায়ত প্ৰতিনিধি তেওঁলোকৰ পৰা কিছু আশা কৰিছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সাজু হৈছে ন পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সাজুৱে হৈছোঁ আৰু যিসকল প্ৰতিনিধিয়ে এবাৰ খেলিব তেওঁলোকে যাতে গাঁৱৰ উন্নয়ন কৰি যাওক গাঁৱত কি নাই তেওঁলোকে চাই মেলি গোটেইখিনি ধৰক মন্দিৰখিনি হওক বা কিছুমান দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰ সেইখিনি চাই মেলি মানে পাব লগা মানুহক দি যাওক সমস্যা কি আছে সমস্যা তেনেকুৱা ক'ব গ'লে আমাৰ গাঁৱত এতিয়া বৰ্তমান তেনেকুৱা নাই পূৰ্বৰ পঞ্চায়তে ধৰি লৈ পূৰ্বৰ পঞ্চায়তে কাম কৰিছে কিন্তু সকলোখিনিতো কৰিব পৰা নাই কি বাকী থাকিলে এই দাদাই যিহেতু ক'লে তিনিআলিৰ যিখিনি চৰকাৰী দোকান পঞ্চায়তৰ সেইখিনি যথেষ্ট ট্ৰেইনখিনি মানে পানী পৰি মানে গোটেই মামৰে ধৰি নষ্ট হৈছে দৰ্জা নাই ভালকৈ মেৰামতি কৰি দিলে ধৰক গাঁৱৰ ল'ৰা ছোৱালীয়ে বা কোনোবা দোকান ব্যৱসায় কৰিব পাৰিব সেইটো পঞ্চায়তে চাব লাগে আৰু বাকী তেনেকুৱা সমস্যা এতিয়ালৈকে বৰ্তমান দেখি পোৱা নাই ৰাস্তা ঘাট বৰ্তমান হৈ আছে ধন্যবাদ জনাইছোঁ আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে ৰাইজ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সাজু হৈছে আৰু যি কুঁৱৰী গাঁও পঞ্চায়ত মই ইতিমধ্যে উল্লেখ কৰিছোঁ কুঁৱৰী গাঁও পঞ্চায়তৰ ইতিমধ্যে 3টাকৈ ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে ৱাৰ্ড সদস্যই আচলতে জয়লাভ কৰিছে আৰু বাকী 7টা ৱাৰ্ডৰ বাবে ৱাৰ্ড সদস্যৰ সকলক ভোট দিব এই গাঁৱৰ ভোটাৰে আৰু বাকী যি 3টা ৱাৰ্ডত ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে সেই 3টা ৱাৰ্ডৰ ভোটাৰে যি জিলা পৰিষদ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য তেওঁলোকৰ ভোট দিব ইতিমধ্যে ৰাইজে জনাইছে যে পঞ্চায়তে কিছু কাম কৰিছে যদিও বহু কাম কৰিবলৈ বাকী আছে আৰু সেই বাকী থকা কামসমূহ আগন্তুক দিনত যি নতুন পঞ্চায়ত গঠন হ'ব পঞ্চায়ত প্ৰতিনিধিসকলে নতুনকৈ দায়িত্ব ল'ব তেওঁলোকৰ পৰা আচলতে হোৱাটো এই গাঁও পঞ্চায়তৰ ৰাইজে বিচাৰিছে
গাঁও পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ডত উপস্থিত আছোঁ আৰু ইয়াত আমি আহি একাংশ ৰাইজক লগ পাইছোঁ আৰু ৰাইজৰ লগত কথা পাতিম আচলতে পঞ্চায়তত যোৱা বিগত 5টা বছৰত কি হ'ল আমি কথা পাতিম আপোনাৰ নামটো কি আমাৰ নামটো চুনকু ঘৰ ক'ত আপোনাৰ এইটোৱেই ঘৰ পঞ্চায়তে কাম কৰিলে নাই এবাৰ আমি একো কৰা নাই আমাৰ পঞ্চায়ত কিবা পালেনে পঞ্চায়তৰ পৰা নাই পোৱা নাই চৰকাৰী ঘৰ পোৱা নাই পোৱা নাই আহিছে নাই ভোট বিচাৰি মানুহ আহিছে নাই অহা নাই আৰু আছে মই কথা পাতিম ইয়াত আপোনাৰ কাষলৈ আহিছোঁ পঞ্চায়তৰ কাম হ'লনে নাই এবাৰ পঞ্চায়তৰ কাম একো হোৱা নাই আমাৰ জোবাৰী 1 নম্বৰ ৱাৰ্ডত হয় আমাৰ যিখিনি আমাৰ চৰকাৰী ঘৰ একো কোনো ধৰণৰ সুবিধা পোৱা নাই এটা কেঁচা লেট্ৰিন আছে আমরা সেইটো চলি আছোঁ এপ্লাই কৰিলেও নাহে পঞ্চায়তৰ কি কৰে একো নাজানো 1 নম্বৰ ৱাৰ্ড হয় আমি কিন্তু নম্বৰটোহে 1 নম্বৰ বহুত আমাৰ জোবাৰী 1 নম্বৰ ৱাৰ্ডত বহুতখিনি কাম কৰিবলগীয়া বহুত বাকী আছে কিন্তু আমাৰ ওচৰতে হয় মানুহবিলাক ঘূৰি নাচায় আজি চাইছে ঘৰবিলাক আমি নিজেখিনি বনাইছোঁ কিমানখিনি পাইছোঁ আমাৰ তেনেকুৱা ঘৰ পৰিস্থিতি কৰি আছোঁ যাতে চৰকাৰে এইটো বছৰত ভালকৈ যে যিবিলাক কাম কৰে ভালকৈ কৰিব লাগে আৰু যিবিলাক আমাৰ চৰকাৰী আঁচনি আছে আমাৰ আইতাহঁত বা আইমাতি সকলোৱে লাভ কৰিব লাগে সেইটো কাৰণে মই ক'লোঁ মানে প্ৰকৃত মানুহে পোৱা নাই নেকি প্ৰকৃত মানুহে পোৱা নাই আমাৰ এইটো 1 নম্বৰ ৱাৰ্ডত ক'লে আমাৰ জোবাৰী 1 নম্বৰটো কোনো পোৱা নাই দুটা আছে মাজত পোৱা আৰু বাকীবিলাক একো পোৱা নাই আৰু যিবিলাক ধৰক চৰকাৰী ঘৰ বা যি মহিলাসকলৰ আঁচনিবিলাক একো পোৱা নাই একোৱে লাভ কৰা নাই চৰকাৰী আঁচনি এইবাৰ কেনেকুৱা কি ভাবিছে কাক কেনেকুৱা ধৰণৰ প্ৰাৰ্থীক ভোট দিয়া যোনবিলাক মানুহ যেতিয়া উঠিছে এইবিলাক অলপ আমাৰো পৰিস্থিতি চাব লাগিব আমাৰো যদি কাম কৰা মানুহবিলাক চাই তেন্তে আমিও চাম আহিছে না ভোট বিচাৰি আহিছে না ভোট বিচাৰি এতিয়ালৈকেতো অহা নাই কি ভাবি থৈছে কেনেকুৱা ধৰণৰ মানুহক দিয়াৰ কথা ভাবিছে এইবাৰ যোনে এতিয়া ভাল কাম কৰিব তাকে ভোট আমি চাই চিন্তি দিম নিশ্চিতভাৱে আৰু আছে মহিলাসকলৰ পৰা যদি পাৰোঁ অকণমান আপোনাৰ কাষলৈ আহিছোঁ ভোট দিবনে নাই এইবাৰ ভোটটো আহি গ'ল পঞ্চায়ত নিৰ্বাচন গম পাইছে চাগে দিব কিবা পাইছিল নে নাই আগতে কোনো পোৱা নাই আমার কোনো ঘর নাই লেট্রিন নাই বাথরুম নাই কুছ নাই পাওয়া আমি এবার কি করব পেনশন টেনশন পয়সা हमने बूढ़ा नहीं पारे कोनो नहीं पावी हमने पेंशन टेंशन पैसा नहीं हमने कुछ नहीं पाई हमने যোৱা নাছিলে পঞ্চায়তলৈ বিচাৰি পঞ্চায়ত গৈছিল নে নাই লাগে বুলি ক'বলৈ যাইছিলে তো তাৰপিছতে তাৰপিছত কে জানি আবো না নাই আবো এখন কোনো পাত্তা নাই हमने তো যাইছে পঞ্চায়তে কিন্তু এতিয়ালৈকে পোৱা নাই हम घर भी नहीं लेट्रिन भी नहीं है नहीं অৰুণোদয় পাইছে নাই नहीं कुछ नहीं पावा हमें नहीं কোনো নাই পাইছে আচলতে এনেকে দেখিবলৈ পোৱা গৈছে যে একাংশ লোকে আচলতে যিসমূহ চৰকাৰী আঁচনি সেইসমূহ পোৱা নাই এনেধৰণে কেঁচা ঘৰতে তেওঁলোকে বাস বৰ্তমানেও কৰি আছে এই কুঁৱৰী গাঁও পঞ্চায়তত আৰু আমি চেষ্টা কৰি আছোঁ যে পঞ্চায়তটোৰ বিভিন্ন ৱাৰ্ডসমূহলৈ যাবৰ বাবে আৰু তাত ৰাইজৰ যি মনৰ বতৰা বা পঞ্চায়তৰ প্ৰতিনিধিসকলে কিনো কাম কৰিলে সেইসমূহ দেখাবৰ কাৰণে আমি যত্ন কৰিছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে এনেধৰণেই আচলতে ৰাইজে যি অভিযোগ কৰিছে যে প্ৰকৃত হিতাধিকাৰীয়ে ইয়াত আচলতে পোৱা নাই যিসমূহ চৰকাৰী আঁচনি সেইসমূহ পোৱা নাই আৰু তাৰ পৰিৱৰ্তে আচলতে ৰাইজে এনেধৰণেই কেঁচা ঘৰত বা লেট্ৰিন বাথৰুম নোহোৱাকৈ জীৱন কটাবলগীয়া হয় এয়া হৈছে কুঁৱৰী গাঁও পঞ্চায়তৰ
ভোটাৰসকলৰ মনৰ কথা। আৰু আজি আমি গোটেই দিনটো কুঁৱৰী গাঁও পঞ্চায়তৰ 10টাকৈ ৱাৰ্ডলৈ গৈছিলোঁ আৰু তাৰ যিসকল ভোটাৰ সেই ভোটাৰসকলৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ। যিহেতু পঞ্চায়ত নিৰ্বাচন 2 মে' তাৰিখে অনুষ্ঠিত হ'ব আৰু যিহেতু ৰাইজ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে, গতিকে ৰাইজৰ মনৰ কথাসমূহ আমি জানিবলৈ চেষ্টা কৰিলোঁ, ৰাইজৰ অভাৱ অভিযোগসমূহ আমি জানিবলৈ চেষ্টা কৰিলোঁ আৰু বিগত সময়ত পঞ্চায়ত প্ৰতিনিধিসকলে ৰাইজৰ যি অভাৱ অভিযোগ সেইসমূহৰ প্ৰতি গুৰুত্ব দিলে নাই সেয়া আমি জানিবলৈ চেষ্টা কৰিলোঁ। বিৰোধী ঐক্যত ক্ৰমাৎ এলাগী বিধায়ক অখিল। নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান চাইকেল নহয় টিলিঙালৈ মই সঞ্জীৱ লোহানে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, আজি লখিমপুৰ জিলাৰ পৰা মই নৱগঠিত ৰঙানদী সমষ্টিৰ অন্তৰ্গত ৰাণাবাৰী গাঁৱৰ পৰা জনোৱাৰ যত্ন কৰিম যে যোৱা 5টা বছৰৰ কাৰ্যকালত এই গাঁৱৰ যিসকল পঞ্চায়তৰ অধীনস্থ লোক আছে তেওঁলোকে আশা কৰা ধৰণে ফল পালেনে নাই, কি আছে সমস্যা, কি আশা কৰিছিল বা কি হ'লগৈ, এয়া সকলোখিনি জনোৱাৰ যত্ন কৰিম। আহক আমি ৰাণাবাৰী গাঁৱৰ মাজলৈ সোমাই যাওঁ। মই যিটো ৱাৰ্ডত বৰ্তমান উপস্থিত আছোঁ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, আদিবাসীসকল আছে, অসমীয়া ভাষীসকল আছে বা বিশেষ সম্প্ৰদায়ৰ লোকো আছে। সকলো শ্ৰেণীৰ লোকৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম। এইবাৰ আহি পাইছোঁ এটা আদিবাসী পৰিয়ালত। আপোনালোক আদিবাসী পৰিয়াল নহয় জানো? হয়। বাৰু এটা কথা গম পাইছে নহয়, ইলেকশ্যন পাইছেহি আকৌ পঞ্চায়ত নিৰ্বাচন পাইছে এইটো মই ধৰি দিম। যোৱাবাৰ যিটো কাৰ্যকাল পাৰ হৈ গ'ল পঞ্চায়তৰ, যে যোৱা পঞ্চায়তৰ মানুহখিনিয়ে আপোনালোকে যিবিলাক আশা কৰিছিলে সকলোখিনি দিব পাৰিলে নে নাই? নাই পোৱা। একো নাপালে? নাই পোৱা। জানে কি কি নাপালে? ঘৰ পালে নাই? ঘৰ নাই পোৱা। আপুনি কৃষকৰ পইচা পালে নে নাই? নাই পোৱা। আপোনাৰ ঘৰৰ মানুহে অৰুণোদয় পইচা পালে নাই? নাই পোৱা। চব নাই পোৱা নেকি? একো নাই পোৱা। মানে পঞ্চায়তৰ জৰিয়তে যিখিনি পাব লাগে, ঘৰৰ আপোনালোকৰ গাঁৱৰ ৰাস্তা পদূলি হ'ল নে নাই? হ'ল। ৰাস্তা পদূলি হ'ল? খালি ব্যক্তিগতভাৱেহে আপুনি নাপালে? একো নাপালোঁ মানে সেইটো কথা। কি আপোনাৰ পঞ্চায়তটো সোণাপুৰ দলহাট পঞ্চায়ত নহয় জানো? বাইদেউ পালেহি নহয় আকৌ ইলেকশ্যন, এতিয়া সা সুবিধাবিলাক পাইছেনে নাই? পেঞ্চন, বৃদ্ধ পেঞ্চন পাব হৈছেনে নাই? পাইছোঁ বাৰু। পাইছে ন? আৰু পোৱাই নাই। এইটো আপোনাৰ ঘৰ? ঘৰ পোৱা নাই? নাই। এইটো আপোনাৰ বিচাৰিছে নাই পঞ্চায়তত? পঞ্চায়তত বিচাৰিব লাগিব নহয়। মানুহ ফটো মাৰিবলৈ আহিছে নে নাই? ফটো মাৰি ল'লে সেইদিনাখন, কিন্তু ঘৰহে নাহিলে। মানে এতিয়া বেছি দিন হোৱা নাই, 2 সপ্তাহমান হৈছে মেম্বাৰ আহিছিলে। গাঁৱত খোৱা পানী ব্যৱস্থা আছে নাই? বিনামূলীয়াকৈ খোৱা পানী পাইছে নাই? নাই। বিনামূলীয়া এইটো জল জীৱন মিছন পাইছে? এইটো পাইছে নহয় জানো? আৰু ঢেৰ সুবিধা আহিছিলে পঞ্চায়তৰ জৰিয়তে, সেইবিলাক খবৰ পাইছিলে নে নাই আপোনালোকে? নাই পোৱা। একো খবৰ পোৱা নাই? এইটো ডাঙৰ কথা। আহক আপোনাৰ লগতো পাতিম। হয়, আপুনি পালে নাই কিবা সা সুবিধা? নাই পোৱা। একো নাপালে? নাপালে। অৰুণোদয় পাইছেনে নাই? অৰুণোদয় পাইছিলোঁ, কিন্তু বস্তুটো কি হ'ল মানে বস্তু মোৰ ৰিটাৰ্ণটো হেৰাই গ'ল যে, তাৰপৰা আৰু এতিয়া মই হেৰা পালোঁ আৰু এইটো পোৱা নাই আৰু। এতিয়া আপোনাৰ ATM হেৰালে কেনেকে বেলেগে দিব, হয় নহয়? হয়, সেইটোৱে। সেইটো কথা। বাকী আৰু গাঁৱৰ যিবিলাক সা সুবিধা পাব লাগে, বিনামূলীয়া বিজুলী, লাইট বা বিনামূলীয়া পানী, সেইখিনি চব পাইছেনে নাই? পানী নাই পোৱা বাৰু। পানী নাই পোৱা? এইটো ঘৰ পানী ব্যৱস্থা নকৰিলে? ব্যৱস্থা কৰিছিলোঁ, তাৰপৰা আমাৰ বিয়া আছিলে যে, এনেকুৱা দিছিলে মানে বিয়া আছিলে, তেতিয়া মানে এনেকুৱা ৰবাৰ লগাওঁতে মানে অলপ ভাঙি দিলে। তাৰপৰা মানুহকেইটা আহিছিলে, আহি কিন্তু গাড়ী দিব লাগে, নাই গাড়ী দিলে আকৌ এইফালে লৈ গ'ল, নকৰি নিদিলে আৰু। নকৰি দিলে। এইবাৰতো ইলেকশ্যন আকৌ পালেহি ন, খবৰ পায়নে? পাইছোঁ। পাইছে? ভোট দিব যাব নাই?
ভোট দিব যাব লাগে নহয় জানো ভোট আমি দিবই লাগে ভোট নিদিয়াকে থাকিব নালাগে মানে কাক দিব চাগে ভাবি ল'লে আৰু ক'ব নালাগে কাক দিব কিন্তু ভাবি ল'লে চাগে নহয় জানো নিৰ্বাচন পালেহি নে গম পাইছে চাগে নিৰ্বাচনী পাইছেহি মই ইমান এতিয়া মানে বয়স হ'ল বৰ খা খবৰ দুই এজনে কোৱা মেলা কিমান বছৰ হ'ল কিমান বয়স হ'ল বৰ্তমান এতিয়া 81 হয় বাৰু 81 বছৰ হ'ল যে বৃদ্ধ পেঞ্চন পাইছেনে নাই বৃদ্ধ পেঞ্চন পাইছো টকা 200 দিয়ে মাহেকত 250 হাতেনে কি কৰিম নিদিলেনো মই কৰিম কি আৰু যিমানটো মোৰ শক্তি মই সিমানটো চেষ্টা কৰিলোঁ মোক আজি পৰ্যন্ত দয়া নকৰিলে এতিয়া টকা 4000 সোমাই আছে তাকো উলিয়াব নোৱাৰা হ'লো কেচি লাগিলে বুলি লাগিল পঠিয়াই দিলে দিয়াৰ পাছত মোৰ আধাৰ কাৰ্ড আছে আৰু ভোটাৰ কাৰ্ড আছে পান কাৰ্ডটো নিদিয়ালো সেইটো কাৰণেও নহয় এতিয়া পইচাটো দিলে কিন্তু মানে হাতত নপৰিলে এটা কথা সোধো দেই যে পঞ্চায়তৰ 5 বছৰে যিটো কাৰ্যকাল পাৰ হৈ গ'ল সেই 5 বছৰৰ কাৰ্যকালৰ সময়ত পঞ্চায়তৰ পৰা যিখিনি আপোনালোকে সা সুবিধা পাব লাগে সেইখিনি পালেনে সম্পূৰ্ণ মানে আপুনি সন্তুষ্ট নে নহয় এনে আপুনি কি জীৱিকা আপোনাৰ মোৰ মাটি 6 বিঘা তাৰে 2 বিঘা হ'ল বাৰী মাটি আৰু দুপিতলি এপুৰা এই খেতি বাতি কৰে আৰু খেতি বাতি কৰি চলি থাকো অত সা সুবিধা কেনে ভালকে একো নাপায় নিদিলা বাইদেউ ভালে আছে ভালে অকণমান আগলৈ আহক এইফালে আমি আপোনালোকৰ মনৰ কথা ৰাইজক বা বিভিন্ন পক্ষক জনাবলৈ আহিছোঁ নিৰ্বাচন পালেহি গম পাই চাগে আচ্ছা এইখন পঞ্চায়তৰ এতিয়া নতুন পঞ্চায়ত গঠন হ'ব ইয়াৰ আগৰ পঞ্চায়তখনে 5টা বছৰত আপোনালোকে যিবোৰ আশা কৰিছিলে সেইবোৰ দিব পাৰিলে নে নোৱাৰিলে কিছুমানক দিছে আমাক কিন্তু তেনেকৈ দিয়া নাই এতিয়া আমাৰ এই ছোৱালীজনী জব হেৰিয়া ৰেচন কাৰ্ডত নাম আছিলে তাৰপৰা ফিংগাৰ নুঠিলে বুলিয়ে তাইক এতিয়া হেৰি নিদিয়ে মানে এই ছোৱালীজনী এতিয়া ফ্ৰী চাউল নাপায় নাপায় মই কেইবাদিনো হেৰিয়ালৈ গৈছোঁ এই এজেঞ্চি ওচৰলৈ তাৰপৰা বোলে হেৰিয়েহে পাৰিব সৌ তালৈ যাবগৈ লাগিব লখিমপুৰত তাৰপৰা তালৈও 2 দিন গ'লো আপুনি পায় নে নাপায় ফ্ৰী চাউলটো মই পাওঁ ছোৱালীজনীৰ নামটো কাট খাই গুচি গ'ল ছোৱালীজনীৰ নামটো কাট খাই গ'ল মাকৰ লগত আছে তাই আমাৰ বাকী আৰু পঞ্চায়তৰ জৰিয়তে যে আপোনালোকক নিৰ্বাচন কৰিছিলে বিনামূলীয়া ঘৰ বা অৰুণোদয় বৃদ্ধ পেঞ্চন বা যিসকল কৃষক আছে কৃষকৰ কাৰণে বিশেষ পইচা সেইবিলাক পইচা মই নাই পোৱা বৃদ্ধ পেঞ্চনটো পাওঁ কৃষকৰ পইচাটো পোৱা নাই আগতে পাইছিলো তাৰপৰা কাটি দিলে কাটি দিয়াৰ পৰা এতিয়া নাই পোৱা মই বিনামূলীয়া ঘৰটো পাইছে নাই বিনামূলীয়া ঘৰ নাই পোৱা ঘৰ মোৰ এই পকা ঘৰটো দিলে বুলি হেৰি ফটো নেমাৰে পকা ঘৰ থাকিলেতো ঘৰ নিদিয়ে এতিয়া আকৌ আমাৰ বোৱাৰী লোৱা এটা বোৱাৰীজনী লোৱাটো ঢুকালে বোৱাৰীজনী আছে বোৱাৰীজনীক দিব লাগে বা এতিয়া আমি বুঢ়া মানুহে আমি ক'ত ঘৰ বনাম এতিয়া মোক সেইটো ভাগিন লৈ বনাই দিছে লালুকত আছে ভঞ্জনী সি যেনিবা উমানত থাকে মানে আপোনাৰ বিধৱা বোৱাৰীয়ে ঘৰটো পোৱা নাই নাই পোৱা মই শুদ্ধকে কৈছো নে সেইটোৱে নহয় আৰু বিচাৰিছে নাই পিছে কেইবাবাৰো বিচাৰিলে এবাৰ আহিলত আমাৰ এই কণতে তিনিআলিটোতে কাটি দিলে কোনে কাটিলে সেইটো কথা নাজানো আৰু বাইদেউ ভালে আছে নিৰ্বাচন পালেহি নহয় জানো সাজু হৈছে চাগে ভোট দিবলৈ সাজু হৈছো এতিয়া আগত বিহু আহিছে বিহু কাৰণে সাজু বিহু লাগিব যাই কি নহওক হেৰি নহয় যোৱাটো পঞ্চায়তৰ কাৰ্যকালত যিখিনি সা সুবিধা পাব লাগে পঞ্চায়তৰ জৰিয়তে সকলোখিনি পালে নে নাই সকলোখিনি পোৱা হৈছে হ'লেও কিমান পোৱা নাই আৰু যিমান পাব লাগে কিমান নাপালে কি নাপালে আপোনালোকে অলপ কওকচোন ভাঙি পাতি কওক তেতিয়া আমি কথাখিনি জনোৱাত সুবিধা হয় নাই আমাৰ বিশেষকৈ মোৰ ঘৰৰ আমাৰ এইফালে বিশেষকৈ আমাৰ ৰাস্তাটোৱে ভালকে হোৱা নাই ৰাস্তা নহ'ল নেকি ৰাস্তাটো হোৱা নাই এয়া ৰাণাবাৰী লখিমপুৰ জিলাৰ ৰাণাবাৰী গাঁৱৰ ৰাইজৰ কথা আৰু লগ পাম মই আগুৱাই যোৱাৰ যত্ন কৰিম আৰু প্ৰতিটো কথা গাঁওখনৰ ৰাইজ যোৱা 5টা বছৰত কিমান দূৰ সন্তুষ্ট হ'ল কিমান আশা কৰিছিলে সেয়া পালে নে নাই সকলোখিনি জনোৱাৰ যত্ন কৰিম বাইদেউ ভালে আছে ক'ৰবাত যায় নি কামত যায় কামলৈ বাঁহ কাটিবলৈ আহিছে কাম কৰিয়ে খাই নেকি আপুনি কাম কৰি খাই আচ্ছা হেৰি ইলেকশ্যন পাইছে গম পাইছে চাগে গম পাইছে আচ্ছা যোৱা 5 বছৰত এতিয়া এইটো পঞ্চায়তৰ কাৰ্যকাল যোৱা 5 বছৰত আপোনালোকে পঞ্চায়তৰ পৰা কি পালে পাবলৈ যিখিনি আশা কৰিছিলে পালে নে নাই পোৱা বাৰু কি পোৱা নাই একো পোৱা নাই মইতো একো বস্তুৱেই পোৱা নাই
ঘৰ পাম বুলি কৈছে, ঘৰ বিনামূলীয়া ঘৰ দিছিলে, এইটো নাই দিয়া বাৰু। নাই দিয়া। কিবা কৃষকৰ কাৰণে পইচা দিছিলে? সেইটো নাই পোৱা, আমি ফৰ্ম পোৱাই নাই। সেইবোৰ পোৱা নাই নেকি? ঘৰৰ গৃহিণীয়ে কিবা অৰুণোদয় পায় নে নাপায়? নাপাওঁ। আচলতে একোৱে নাপালে নেকি আপুনি? একোৱে নাপাওঁ। বিচাৰি গৈছিলে নাই? গৈছিলো। আমাৰ এই কাৰ্ডবোৰ যে যিটো ভোট কাৰ্ডটো যে অলপ খিচমিচ মানে জাতিটো বেলেগ হ'ল। জাতি কি জাতি আপোনাৰ? মই এতিয়া চামৰা হ'ব লাগিছিল, পৰ্দা হৈ গ'লো। আপোনাৰ কাগজ পত্ৰ গণ্ডগোল আছে? গণ্ডগোল আছে, সেইকাৰণে মানে পৰম্পৰা নাই মানে। একো নাপালে? একো নাপালে। এতিয়া ইলেকশ্যনৰ কাৰণে সাজু হৈছে নে নাই? সাজু হৈছে বাৰু। সাজু হৈছে। ভোট দিবলৈ সাজু হৈ আছে? ভোট মানে ভোট এতিয়া চৰকাৰ যোনটো পায়। নাই, কাক ভোট দিবলৈ আমাক সেয়া ক'ব নালাগে, আপুনি ভোট দিবলৈ সাজু হৈছে? সাজু হৈছে। ঠিক আছে, ঠিক আছে। ভালে আছে? মই আপোনালোকৰ মনৰ কথা জানিবলৈ আহিলোঁ। ইলেকশ্যনটো পালেহি নহয় জানো? যোৱা 5 বছৰত এই যিখন পঞ্চায়তে কাৰ্যকাল কৰিলে, তেওঁলোকৰ জৰিয়তে আপোনালোকে যিবিলাক সা সুবিধা পাব লাগে কিমান পালে? আপোনালোকে আশা কৰা ধৰণে পালে নে নাই? ৰাইজে পাইছে চাগে। আপুনি? আমাক দিয়া নাই তেনেকৈ। মানে আপোনাৰ কথাটোহে জানিব বিচাৰিছোঁ। আমাক দিয়া নাই। নাই দিয়া? একো নাই দিয়া নেকি? দিয়া নাই মানে অহা নাথাকে স্কিম আমাক দিবলগীয়া। হয় হয়। এই পঞ্চায়তৰ জৰিয়তে বহু স্কিমে আহে। আপোনাৰ ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী যিবিলাক IBS স্কিমবোৰ যথেষ্ট আছে, সেইবিলাক আছে। বা আপোনালোকৰ গাঁৱৰ ৰাস্তা বাট পথ ইত্যাদি বনালে নাই? বনালো। বাট পথবিলাক বনালে। কি গাঁও পৰে এখন? 2 নং সোণাপুৰ। 2 নং সোণাপুৰ পৰে। দেখিছোঁ ৰাণাবাৰীলৈ গৈছিলোঁ, তাত ক'লে বাট পথেই বনাবলৈ থাকিলে, কিন্তু আপুনি বাৰু যি নহওক সোণাপুৰৰ ৰাস্তা বনালে। বাকী আৰু যিখিনি সা সুবিধা পাব লাগে, ধৰক আপুনি যিটো কৃষকৰ পইচা হওক বা আপোনাৰ পৰিবাৰ যদি আছে তেতিয়াহ'লে অৰুণোদয়, বা ঘৰত যদি বৃদ্ধ লোক আছে তেতিয়াহ'লে বৃদ্ধ পেঞ্চন, সেইখিনি পাইছে নে? পাইছে। সেইবিলাক চব পাইছে। সন্তুষ্ট নে কাম কাজত পঞ্চায়তৰ যোৱা? সন্তুষ্ট। এইবাৰ নিৰ্বাচনলৈ সাজু হৈ আছে? আছোঁ। মানে ভোট দিব আৰু? আপোনাৰ পচন্দৰ প্ৰাৰ্থীজন জিকিব নিশ্চয়? জিকিব। ভাল কাম কৰিছে। ভাল কাম কৰিছে যদি জিকিব। হ'ব।